এতিয়াও জইন হৈ আছে। ক্লাছটো আৰম্ভ কৰি আছো। জইন হৈ আছে এতিয়াও 30 হ'ল। আমি যোৱা ক্লাছত কেইটামান গুৰুত্বপূৰ্ণ বস্তু শিকিছিলো। তাৰ ভিতৰত প্ৰথমটোৱে আছিলে জীৱ নিম্নীকৰণ পদাৰ্থ আৰু জীৱ অনিম্নীকৰণ পদাৰ্থ। জীৱ নিম্নীকৰণ পদাৰ্থ কি আছিলে? যিবিলাক পদাৰ্থ বিয়োজকে খাদ্য হিচাপে গ্ৰহণ কৰি মাটিৰ লগত মিহলি কৰি দিয়ে সেইবিলাকক কোৱা হয় জীৱ নিম্নীকৰণ পদাৰ্থ। যেনে শাক পাচলিৰ বাকলি, খেতিৰ অৱশিষ্ট অংশ, খেতি পথাৰৰ শস্যৰ অৱশিষ্ট অংশ, কাঠ, কাগজ, গছৰ পাত, ডাল, যিবিলাক মাটিৰ লগত মিহলি হৈ যায়, গেলি পচি মাটিৰ লগত মিহলি হৈ যায়, সেইবিলাক হৈছে জীৱ নিম্নীকৰণ পদাৰ্থ। তাৰপিছত আহিছিলে জীৱ অনিম্নীকৰণ পদাৰ্থ। জীৱ অনিম্নীকৰণ পদাৰ্থ বুলি ক'লে যিবিলাক পদাৰ্থ বিয়োজকে খাদ্য হিচাপে গ্ৰহণ নকৰে আৰু মাটিৰ লগত মিহলি হৈ নাযায় সেইবিলাকক কোৱা হয় জীৱ অনিম্নীকৰণ পদাৰ্থ। যেনেকে প্লাষ্টিক, প্লাষ্টিকৰ পেকেট, প্লাষ্টিকৰ বটল, কাঁচ, কিছুমান ৰাসায়নিক পদাৰ্থ, এইবিলাক হৈছে জীৱ অনিম্নীকৰণ পদাৰ্থ। তাৰপিছত আহিছিলো আমি পৰিস্থিতি তন্ত্ৰ। পৰিস্থিতি তন্ত্ৰ হৈছে এনেকুৱা এটা বস্তু যিটো নেকি এতিয়াও জইন হৈ আছে। পৰিস্থিতি হৈছে এনেকুৱা এটা পৰিস্থিতি বা এনেকুৱা এটা অৱস্থা য'ত জৈৱিক আৰু অজৈৱিক পদাৰ্থসমূহে এটাৰ লগত আনটো ওতঃপ্ৰোতভাৱে সম্বন্ধ ৰক্ষা কৰি এটা পৰিস্থিতিৰ সৃষ্টি কৰে, তাকে পৰিস্থিতি তন্ত্ৰ বুলি কোৱা হয়। জৈৱিক উপাদান মানে জীৱবিলাক আৰু উদ্ভিদবিলাক, জীৱ, উদ্ভিদ, প্ৰাণী, এইবিলাকক কোৱা হয় জৈৱিক উপাদান। আৰু অজৈৱিক উপাদান মানে মাটি, পানী, তাপ, আৰ্দ্ৰতা, বায়ু, এইবিলাকক কোৱা হয় অজৈৱিক উপাদান। এই জৈৱিক আৰু অজৈৱিক উপাদানে মিলি পেলাই এটাৰ লগত আৰু এটা সম্বন্ধ ৰক্ষা কৰি যিটো তন্ত্ৰৰ সৃষ্টি কৰে, যিটো অৱস্থাৰ সৃষ্টি কৰে, তাকেই পৰিৱেশ তন্ত্ৰ বুলি কোৱা হয়। পৰিৱেশ তন্ত্ৰ দুই ধৰণৰ আছিলে, কৃত্ৰিম পৰিৱেশ তন্ত্ৰ আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ। কৃত্ৰিম পৰিৱেশ তন্ত্ৰ বুলি ক'লে বাগিচা, খেতি পথাৰ, এইবিলাক হ'ল কৃত্ৰিম পৰিৱেশ তন্ত্ৰ। আৰু প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ বুলি ক'লে বনাঞ্চল, পুখুৰী, হ্ৰদ, খাল, বিল, নদী, এইবিলাক হৈছে প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ। তাৰপিছত আহিছিলো আমি আগৰ ক্লাছৰ কথাবিলাক কৈ আছো এতিয়া। তাৰপিছত পাইছিলো আমি পোষক দ্ৰব্যৰ ওপৰত ভিত্তি কৰি, অৰ্থাৎ আহাৰ গ্ৰহণ কৰাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে। সেই তিনিটা ভাগ আছিলে উৎপাদক, উপভোক্তা আৰু বিয়োজক। উৎপাদক মানে যিবিলাকে নিজে নিজৰ আহাৰ প্ৰস্তুত কৰি ল'ব পাৰে, যেনেকে সেউজীয়া উদ্ভিদবিলাক, এইবিলাক হৈছে উৎপাদক। তাৰপিছত আছিলে উপভোক্তা। উপভোক্তা মানে যিবিলাক জীৱই আহাৰৰ কাৰণে বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়, যেনে তৃণভোজী প্ৰাণীবিলাকে আহাৰৰ কাৰণে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে, মাংসভোজী প্ৰাণীবিলাকে আহাৰৰ কাৰণে বেলেগ জীৱৰ ওপৰত নিৰ্ভৰ কৰে। এইবিলাকক কোৱা হয় উপভোক্তা শ্ৰেণীৰ অন্তৰ্গত জীৱ। তাৰপিছত আহিছিলে বিয়োজক। বিয়োজক হৈছে কিছুমান অনুজীৱ, ভেঁকুৰ, বেক্টেৰিয়া, এইবিলাক। বিয়োজক বিলাকে কি কৰে? মৃত জীৱবিলাকক খাদ্য হিচাপে গ্ৰহণ কৰি মাটিৰ লগত মিহলি কৰি দিয়ে, সেইবিলাকক কোৱা হয় বিয়োজক। বিয়োজকৰ কাম কি? বিয়োজকৰ কাম হৈছে মৃত জীৱক বা প্ৰাণীক বা মৃত উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। এইটো হৈছে বিয়োজকৰ কাম। আচ্ছা, তাৰপিছত আমি আজি আহিছো আজিৰ অংশলৈ। আজি চেপ্টাৰটো শেষ কৰিম বুলি ভাবিছো। ভালদৰে মনোযোগ দিয়া, কিতাপ মেলি ল'বা। খাদ্য শৃংখল। তোমালোকে এটা চিত্ৰ দেখিব পাৰিছা। এই চিত্ৰটো দেখিব পাৰিছা। এই চিত্ৰটোত চোৱা, উদ্ভিদক কোনে খায়? হৰিণে খায়। আকৌ হৰিণক কোনে খায়? বাঘে খায়।
ঠিক তেনেকে এই ঘাঁহবিলাকক কোনে খাইছে? ফৰিঙে খাইছে। ফৰিঙক কোনে খাইছে? ভেকুলীয়ে খাইছে। ভেকুলীক সাপে খাইছে। সাপক আকৌ চিলনীয়ে খাইছে। এনেকুৱা এটা ইয়াত চেইনৰ সৃষ্টি হৈছে, এটা শৃংখলৰ সৃষ্টি হৈছে। এটা কাণটোৱে খাইছে, এনেকে খোৱাৰ ফলত এটা শৃংখলৰ সৃষ্টি হৈছে। এইটোকেই কোৱা হয় খাদ্য শৃংখল। তেতিয়া পৰীক্ষাত যদি আহে খাদ্য শৃংখল কাক বোলে, তেতিয়াহ'লে কি লিখিব লাগিব সেইটো ভালদৰে বুজি লোৱা। এই উদ্ভিদবিলাকে সূৰ্যৰ পোহৰৰ পৰা শক্তি পায় আৰু মাটিৰ পৰা খনিজ লৱণৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰে। তাৰপিছত সেই খাদ্য উদ্ভিদত জমা হৈ থাকে। সেই জমা হৈ থকা খাদ্যবিলাক হৰিণে খায়। হৰিণে খাদ্যবিলাক কিয় খায়? হৰিণে শক্তি পাবৰ কাৰণে। জীৱই খাদ্য কিয় খায়? শক্তি পাবৰ কাৰণে। আকৌ হৰিণক বাঘে খাইছে। বাঘে হৰিণক কিয় খাইছে? শক্তি পাবৰ কাৰণে। তাৰ মানে এইটো এটা স্তৰ, এইটো এটা স্তৰ আৰু এইটো এটা স্তৰ। এটা স্তৰৰ পৰা আনটো স্তৰত খাদ্য স্থানান্তৰিত হৈছে। ইয়াৰ পৰা ইয়ালৈ খাদ্য গৈছে, ইয়াৰ পৰা ইয়ালৈ খাদ্য গৈছে। খাদ্য যোৱাৰ লগে লগে শক্তিও স্থানান্তৰিত হৈছে। ইয়াৰ প্ৰশ্নটোৰ আনচাৰ হ'ল, খাদ্য শৃংখল কাক বোলে? প্ৰশ্নটোৰ আনচাৰ হ'ল, জীৱসমূহৰ যিটো শৃংখলৰ মাজেদি এটা পৌষ্টিক স্তৰৰ পৰা আনটো পৌষ্টিক স্তৰলৈ ক্ৰমশ শক্তি প্ৰবাহ বা স্থানান্তৰ হয়, তাকে খাদ্য শৃংখল বুলি কোৱা হয়। আচ্ছা, ইয়াত এটা বুজিব লগা কথা হৈছে, খুবেই ইম্পৰ্টেণ্ট। বুজিব লগা কথা এটা আছে যে এটা স্তৰৰ পৰা আনটো স্তৰলৈ খাদ্যৰ স্থানান্তৰ হয়, লগে লগে শক্তিৰো স্থানান্তৰ হয়। এতিয়া বুজিব লগা কথাটো হ'ল, এই যে উদ্ভিদে সূৰ্যৰ পোহৰৰ পৰা শক্তি গ্ৰহণ কৰে, সেই শক্তি আৰু মাটিৰ পৰা পানী আৰু খনিজ লৱণৰ যোগেদি খাদ্য প্ৰস্তুত কৰে। যিখিনি খাদ্য প্ৰস্তুত কৰে, সেই গোটেইখিনি খাদ্য উদ্ভিদৰ দেহত জমা হৈ নাথাকে। গোটেইখিনি খাদ্য উদ্ভিদৰ দেহত জমা হৈ নাথাকে। তাৰ পৰা 90% শক্তি উদ্ভিদে খৰচ কৰি দিয়ে। বাকী 10% ইয়াত জমা হৈ থাকে। ইয়াত জমা হৈ থকা গোটেইখিনি খাদ্যৰ ভিতৰত 10% জমা হৈ আছে। এই জমা হৈ থকা খাদ্যখিনি কিমান শতাংশ জমা হৈ আছিলে? 10%। আচ্ছা, এই 10% খাদ্যখিনি এই হৰিণে খাইছে। খোৱাৰ ফলত হৰিণৰ দেহত যিমানখিনি খাদ্য গৈছে, সেই খাদ্যৰ পৰা 90% হৰিণে দৌৰাদৌৰি কৰাত, কাম কৰাত হৰিণৰ খৰচ হৈ গৈছে। আৰু বাকী 10%হে হৰিণৰ দেহত জমা হৈ আছে। ঠিক তেনেকে হৰিণক যেতিয়া বাঘে খায়, বাঘে খোৱাৰ পিছত যিখিনি শক্তি বাঘে পাইছিলে, সেই শক্তিৰ 90% খৰচ কৰি দিয়ে আৰু 10% জমা হৈ থাকে। তাৰ মানে মই বুজাবলগীয়া কথাটো হৈছে এইটোৱেই যে এটা স্তৰৰ পৰা আনটো স্তৰলৈ যে খাদ্য স্থানান্তৰিত হৈছে, শক্তি স্থানান্তৰিত হৈছে, কিমানখিনি শক্তি স্থানান্তৰিত হৈছে, সেইটো হৈছে প্ৰশ্ন। আচলতে এটা পৌষ্টিক স্তৰৰ পৰা, এইবিলাকক পৌষ্টিক স্তৰ বুলি কোৱা হয়, যে এটা পৌষ্টিক স্তৰৰ পৰা আনটো পৌষ্টিক স্তৰলৈ 10% খাদ্য, 10% শক্তি স্থানান্তৰিত হয়। ইয়াৰ এটা কুৱেশ্যন অলৰেডি তোমালোকক লিখাই দিয়া হৈছেই। তোমালোকে ইয়াত এটা চিত্ৰ দেখিব পাৰিছা, ত্ৰিভুজ আকাৰৰ এটা চিত্ৰ দেখিব পাৰিছা। এই চিত্ৰটোৰ তলত লিখা আছে পৌষ্টিক স্তৰ। পৌষ্টিক স্তৰ, ইয়াত 4টা পৌষ্টিক স্তৰ আছে, দেখিব পাৰিছা। পৰীক্ষাত কুৱেশ্যন আহিব পাৰে, পৌষ্টিক স্তৰৰ চিত্ৰ আঁকা। পৌষ্টিক স্তৰৰ চিত্ৰ হৈছে এইটো। একেবাৰে তলত আছে উৎপাদক, তাৰপিছত প্ৰাথমিক উপভোক্তা, দ্বিতীয় উপভোক্তা, তৃতীয় উপভোক্তা। এতিয়া এই চিত্ৰটোতো বুজি পাইছাই। এতিয়া চিত্ৰটো অলপ বুজি লোৱা আৰু অলপ বুজি লোৱা। উৎপাদক হৈছে এই যে উদ্ভিদবিলাক, এই উদ্ভিদবিলাক হৈছে উৎপাদক। এই উদ্ভিদবিলাকক প্ৰথমতে যোনে খাইছে, সেইবিলাক হৈছে প্ৰাথমিক উপভোক্তা। তাৰপিছত এই প্ৰাথমিক উপভোক্তাবিলাকক যোনে খাইছে, সেইবিলাকক কোৱা হৈছে দ্বিতীয় উপভোক্তা। এই দ্বিতীয় উপভোক্তাবিলাকক আকৌ যোনে খাইছে, সেইবিলাকক কোৱা হৈছে তৃতীয় উপভোক্তা। এতিয়া এই চিত্ৰটোত প্ৰাথমিক উপভোক্তা হ'ব
এই ফৰিং বিলাক। দ্বিতীয় উপভোক্তা হ'ব ভেকুলী, তৃতীয় উপভোক্তা হ'ব সাপ। তাৰপিছত একেবাৰে ওপৰত আৰু এটা আছে চিলনী, চিলনীক কোৱা হ'ব উচ্চ পৰ্যায়ৰ উপভোক্তা। নিশ্চয় বুজি পাইছে চাগে। তাৰপিছত আহিছে এটা চিত্ৰ জাল, খাদ্য জাল, খাদ্যৰ জাল এটা দেখিব পাৰিছা। এতিয়া ইয়াত চোৱা, উদ্ভিদক ফৰিঙে খাইছে, আকৌ ফৰিঙক ভেকুলীয়ে খাইছে। ঠিক তেনেকে উদ্ভিদক নিগনিয়ে খাইছে, নিগনিক আকৌ সাপে খাইছে, নিগনিক আকৌ ফেঁচাই খাইছে। এনেকে এটা জীৱক আন এটা জীৱই এনেকে খায়। খোৱাৰ ফলত এই স্তৰবিলাকৰ মাজত এটা জালৰ নিচিনা সৃষ্টি হৈছে। দেখিব পাৰিছা, এটা জালৰ নিচিনা সৃষ্টি হৈছে। ইয়াকে কোৱা হয় খাদ্য জাল। খাদ্য জাল কাক বোলে, ইয়াৰো এটা কুৱেশ্যন আছে, তোমালোকক লিখাই দিয়া হৈছে, পঢ়ি ল'বা। ইয়াত আৰু বিশেষ বস্তু নাই, এইখিনি বুজিব লগা বস্তু আছিলে। তাৰপিছত গৈ আছো এটা মোষ্ট ইম্পৰ্টেণ্ট, খুবেই দৰকাৰী এটা বস্তু, যাক কোৱা হয় জৈৱিক বিবৰ্ধক। জৈৱিক বিবৰ্ধক, তোমালোকৰ এই বস্তুটো আছে 261 পৃষ্ঠাত, জৈৱিক বিবৰ্ধক। ইয়াত জৈৱিক বিবৰ্ধক আছে। জৈৱিক বিবৰ্ধক মানে কি বুজি লোৱা। আমি কি কৰো, খেতি পথাৰত বিভিন্ন ধৰণৰ বেমাৰৰ সৃষ্টি হলে খেতি পথাৰত বিভিন্ন ধৰণৰ ঔষধ প্ৰয়োগ কৰো, বিষাক্ত ঔষধ ব্যৱহাৰ কৰো, ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰো। খেতি পথাৰত ৰাসায়নিক পদাৰ্থবিলাক ব্যৱহাৰ কৰাৰ পিছত কি হয় চোৱা। এই ৰাসায়নিক পদাৰ্থবোৰৰ গোটেইবিলাক পদাৰ্থ শস্যৰ ভিতৰত সোমাই নপৰে। কিছু অংশহে শস্যৰ ভিতৰত সোমাই, শস্যই গ্ৰহণ কৰে। আৰু কিছু অংশ পথাৰতে মাটিত ৰৈ যায়, পথাৰৰ মাটিত ৰৈ যায়। আচ্ছা, বুজি লোৱা বস্তুটো ভালদৰে। শস্যৰ ভিতৰত যিখিনি ৰাসায়নিক পদাৰ্থ, বিষাক্ত পদাৰ্থ সোমাই পৰিল, সেইখিনি আমি শস্য চপাই অনাৰ পিছত ধুনীয়াকে শস্যখিনি আমি কি কৰো, ভঁৰালত থৈ দিওঁ। আৰু যিবিলাক খেৰ থাকে বা অৱশিষ্ট অংশ থাকে, এইবিলাক কি কৰে, গৰু, ম'হ, ছাগলী এইবিলাকে খায়। এতিয়া শস্যৰ ভিতৰত যিখিনি ৰাসায়নিক পদাৰ্থ সোমাই আছিলে, সেইখিনি আমাৰ মানুহৰ শৰীৰত খাদ্যৰ জৰিয়তে সোমাই পৰে। যে এটা অংশ মানুহৰ শৰীৰত সোমাই পৰিল, তাৰপিছত কি হ'ল, খেৰ আৰু বিভিন্ন যিবিলাক অৱশিষ্ট অংশ, এইবিলাক প্ৰাণীয়ে, গৰু, ছাগলী, ম'হ এইবিলাকে গ্ৰহণ কৰাৰ ফলত সেইবিলাকৰ দেহতো কিছুমান ৰাসায়নিক বিষাক্ত পদাৰ্থ সোমাই পৰিল। এতিয়া প্ৰাণীবিলাকৰ দেহত যেতিয়া, গৰু, ম'হ, ছাগলীৰ দেহত যেতিয়া বিষাক্ত পদাৰ্থবিলাক সোমাই পৰিল, তেতিয়া গৰু, ম'হ, ছাগলীৰ পৰা আমি গাখীৰ পাওঁ। সেই গাখীৰ বিলাক আকৌ মানুহে খাই আছে। গতিকে আল্টিমেটলি আপকীয়াকৈ সেই বিষাক্ত পদাৰ্থবিলাক আকৌ আহি মানুহৰ দেহতে সোমাইছে, গাখীৰৰ জৰিয়তে, মাংসৰ জৰিয়তে। ঠিক তেনেকে আমি কুকুৰা চৰাইৰ পৰা কণী পাওঁ, মাংস পাওঁ। কুকুৰা চৰাইও কি কৰে, শস্যবিলাক খায়, বিষাক্ত পদাৰ্থ থকা শস্যবিলাক খায়। গতিকে মাংসৰ জৰিয়তে, কণীৰ জৰিয়তে কুকুৰা চৰাইৰ দেহৰ পৰা মানুহৰ শৰীৰত আকৌ বিষাক্ত পদাৰ্থবিলাক সোমাই আছে। আচ্ছা, এইখিনিলৈকে গ'ল। আমি কি বুজি পালো, বিষাক্ত পদাৰ্থবিলাক ঘূৰি আহি আকৌ মানুহৰ শৰীৰতেই সোমাইছে। ইম্পৰ্টেণ্ট বস্তু, মনোযোগ দিয়া। আহিব পাৰে পৰীক্ষাত যে জৈৱিক বিবৰ্ধক কাক বোলে, 2-3 মাৰ্কৰ কাৰণে আহিব পাৰে। যে তাৰমানে আমি বুজি পালো, খাদ্যৰ জৰিয়তে আৰু মাংসৰ জৰিয়তে বা কণীৰ জৰিয়তে, যিটো নহওক কিয়, এইবিলাকৰ জৰিয়তে আমি যে খেতি পথাৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰিছিলো, এইবিলাক আকৌ মানুহৰ দেহতেই সোমাইছে। আচ্ছা, তাৰপিছত খেতি পথাৰত যে ৰৈ গৈছিলে বিষাক্ত পদাৰ্থ কিছুমান, মাটিত যে ৰৈ গৈছিলে, গোটেইখিনিতো শস্যই গ্ৰহণ কৰা নাছিলে। ৰৈ যোৱা বিষাক্ত পদাৰ্থখিনি কি হ'ল? ৰৈ যোৱা বিষাক্ত পদাৰ্থখিনি পানীৰ লগত মিহলি হৈ
যেতিয়া বৰষুণ পৰে বেছিকৈ তেতিয়া পানীৰ লগত মিহলি হৈ এইবিলাক নলা নৰ্দমা খাল বিল নদ নদী সাগৰ এইবিলাকত গৈ মিহলি হয়। নলা নৰ্দমা খাল বিল নদ নদী এইবিলাকত মাছ থাকে। পানীৰ জৰিয়তে এইবিলাক মাছৰ দেহত সোমাইছে। মাছবিলাক আকৌ কোনে খাই আছে? মাছবিলাক আকৌ মানুহেই খাই আছে। মাছৰ জৰিয়তে যিখিনি বিষাক্ত পদাৰ্থ খেতি পথাৰত ৰৈ গৈছিলে সেইখিনি ঘূৰি আহি আকৌ মানুহৰ দেহতেই সোমাইছে। তাৰমানে আমি যিবিলাক বিষাক্ত পদাৰ্থ পথাৰত ব্যৱহাৰ কৰো বা আন কামত ব্যৱহাৰ কৰো সেইবিলাক ঘূৰি আহি আকৌ আমাৰ দেহতে সোমাইছে, অৰ্থাৎ মানুহৰ দেহতে সোমাইছে। এই যিটো প্ৰক্ৰিয়া মই বৰ্ণনা কৰিলো, এই প্ৰক্ৰিয়াটোৰ নাম হৈছে জৈৱিক বিবৰ্ধক। মনত ৰাখিব, জৈৱিক বিবৰ্ধক। নিশ্চয় বুজি পাইছা চাগে বস্তুটো? এজনে উত্তৰ দিয়া। আচ্ছা ঠিক আছে। এইটো শৰ্ট কুৱেশ্যনো হ'ব পাৰে, 1 মাৰ্কৰ কাৰণে বা 2 মাৰ্কৰ কাৰণে বা 3 মাৰ্কৰ কাৰণেও হ'ব পাৰে। তোমালোকৰ ধুনীয়াকে লিখাই দিয়া আছে, পঢ়িলে তোমালোকে বুজি লিখিব পাৰিবা। শৰ্টকেও লিখিব পাৰিবা, ডাঙৰকেও লিখিব পাৰিবা। তাৰপিছত আহিছো আমি ওজনৰ স্তৰ। ওজনৰ স্তৰ 262 পৃষ্ঠা। ওজনৰ স্তৰৰ বিষয়ে বৰ্ণনা কৰাৰ আগতে জৈৱিক বিবৰ্ধকৰ কথা আৰু অলপ বাহিৰা কথা কৈ লওঁ। সেইখিনি কিতাপৰ সন্নিৱিষ্ট নহয়। অলপ বাহিৰা কথা কৈ আছো, এনজয়ো হ'ব চোৱা। আগৰ দিনত মানুহৰ ইমান স্বাস্থ্যৰ ইমান বেমাৰ হোৱা নাছিলে। আগৰ দিনৰ মানুহৰ শৰীৰত ইমান বেমাৰ হোৱা নাছিলে। কাৰণটো কি? কাৰণটো হ'ল আগৰ দিনত এইবিলাক ৰাসায়নিক পদাৰ্থ নাছিলে। খেতি পথাৰত সাৰ দিয়া নাছিলে। যি সাৰ দিছিলে জৈৱিক সাৰ দিছিলে, গোবৰ সাৰ দিছিলে। কিন্তু আজিকালি চোৱা জৈৱিক সাৰ নাইকিয়াই হৈ গ'ল। আজিকালি কি কৰা হয়? ৰাসায়নিক সাৰ খেতি পথাৰত দিয়া হয় আৰু বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থবিলাক দিয়া হয়। এইবিলাক মানুহৰ দেহত লাহে লাহে মাত্ৰাটো বাঢ়ি গৈ আছে, যাৰ ফলত মানুহৰ দেহত বেমাৰ আজাৰটো বাঢ়ি গৈ আছে। আগৰ দিনত মানুহৰ কিবা পেটৰ বেমাৰ হলে ডক্তৰৰ ওচৰত গৈছিলে, ডক্তৰে সৰু সুৰা কিবা পিল দিছিলে, টেবলেট দিছিলে, এইবিলাক খাই বেমাৰ ঠিক হৈ গৈছিলে। কিন্তু আজিকালি সৰু সুৰা বেমাৰ হলেও যদি গেছৰো প্ৰব্লেম হয় বা কিবা প্ৰব্লেম হয়, ডক্তৰৰ ওচৰত গলে দামী দামী টেবলেট দিয়ে, বহুত ঔষধ দিয়ে, খাই পেলাই ভাল পোৱা নাযায়। ডাক্তৰে ঔষধ ঠিকেই দিছে, আচলতে অসুবিধাটো ক'ত? অসুবিধাটো হৈছে মানুহৰ শৰীৰত যে বিভিন্ন ধৰণৰ বিষাক্ত পদাৰ্থ জমা হৈ আছে, সেই বিষাক্ত পদাৰ্থবিলাকৰ লগত যুঁজিবলৈ মানুহৰ দেহত কিছুমান পদাৰ্থৰ সৃষ্টি হয়। সেই পদাৰ্থবিলাক খুব শক্তিশালী হৈ যায়। সেই শক্তিশালী পদাৰ্থবিলাকক ডক্তৰে যে দিছে ঔষধ, সেই ঔষধে একো তাত একচন কৰিব নোৱাৰে, যাৰ কাৰণে বেমাৰটো ভাল নহয়। আচ্ছা, আৰু এটা কথা চোৱা। পথাৰত যদি বিষাক্ত পদাৰ্থ দিয়া হয়, তে পথাৰত ধৰি লৈছো 1 কুইণ্টেল ধান বেছি হৈছে। 1 কুইণ্টেল ধানৰ দাম কিমান? ধৰি লৈছো 1 কুইণ্টেল ধানৰ দাম 1000 টকা। এতিয়া চোৱা কি হয়, তুমি খেতি পথাৰত ধৰা 100 টকাৰ ঔষধ দিছা, 100 টকাৰ ঔষধটো দিয়াৰ লগে লগে 1000 টকাৰ ধান বেছি হৈছে ঠিকেই। এতিয়া চোৱা কি হৈছে, তুমি এনেকুৱা ধৰণৰ বিষাক্ত পদাৰ্থ থকা খাদ্যবিলাক গ্ৰহণ কৰোতে এটা সময়ত কি হ'ব? স্বাস্থ্যৰ এটা ডাঙৰ ক্ষতি হৈ যাব। কিবা কিডনিৰ বেমাৰ হৈ যাব, বা হাৰ্টৰ বেমাৰ হৈ যাব, বা লিভাৰৰ বেমাৰ হৈ যাব। এনেকুৱা ডাঙৰ বেমাৰ হৈ গলে কি হ'ব? এটা সময়ত গৈ পেলাই এনেকুৱা যদি বেমাৰ হৈ যায় 40-50 বছৰ বয়সত, এনেকুৱা বেমাৰৰ চিকিৎসা কৰিবলৈ বহুত টকাৰ প্ৰয়োজন, 1 লাখ 2 লাখ টকাৰ প্ৰয়োজন হৈ যাব। গতিকে তুমি যে ইমান দিনে ঔষধবিলাক খেতি পথাৰত প্ৰয়োগ কৰি যিমান টকা লাভ কৰিছা, এটা চিকিৎসাতেই 1 সপ্তাহৰ ভিতৰতেই যিমান লাভ কৰিছা গোটেইখিনি লাভ নাইকিয়া হৈ যাব। এইখিনি মই বাহিৰা কথাহে কৈছো হা, এইখিনি চিলেবাছৰ বা কিতাপৰ পৰীক্ষাৰ কাৰণে কোনো প্ৰয়োজন নহয়, মোৰ ধাৰণাৰ পৰা কৈছো। এতিয়া আকৌ গৈ আছো কিতাপত। ওজনৰ স্তৰ কি বস্তু বুজি লোৱা। মই চিত্ৰ এটা আঁকি দেখুৱাই দি আছো।
ওজনৰ স্তৰটো হৈছে পৃথিৱীৰ চাৰিওফালে, এইটো মই এটা ঘূৰণীয়াকে এটা পৃথিৱী আঁকিছো, এইটো পৃথিৱী, পৃথিৱীৰ এইটো চাৰিওফালে এটা আৱৰণ থাকে। পৃথিৱীৰ চাৰিওফালে এটা আৱৰণ থাকে, সেই আৱৰণটো হৈছে O3 আৱৰণ। 262 পৃষ্ঠাৰ ওপৰত চোৱা। পৃথিৱী ধৰি লৈছো এইটো ঘূৰণীয়া অংশটো পৃথিৱী, পৃথিৱীৰ চাৰিওফালে এটা আৱৰণ আছে ওপৰত, আকাশৰ ওপৰত, আকাশত তাত এটা আৱৰণ আছে, এই আৱৰণটো হৈছে O3। O3 কোৱা হয় ওজন। এতিয়া O3 কাম কি? O3 কাম হৈছে আমাৰ যে সূৰ্যটো আছে, এই সূৰ্যটোৰ পৰা পোহৰ পৃথিৱীলৈ আহে। এতিয়া সূৰ্যটোৰ পৰা বহুতো পোহৰ পৃথিৱীলৈ আহে, সূৰ্যৰ পৰা বহুতো পোহৰ পৃথিৱীলৈ আহে। এতিয়া সূৰ্যৰ পৰা যে বহুতো পোহৰ পৃথিৱীলৈ আহে, তাৰ ভিতৰত কিছুমান আছে খুবেই ক্ষতিকৰ পোহৰ, যেনেকে ধৰা অতি বেঙনীয়া ৰশ্মি, ৰঞ্জন ৰশ্মি, আলফা ৰশ্মি, বিটা ৰশ্মি, এনেকুৱা ধৰণৰ বহুতো নাম আছে। সেইবিলাক আমাৰ কাৰণে খুবেই ক্ষতিকৰ। আজিকালি তোমালোকে দেখিব পাৰিছা বিভিন্ন মানুহৰ ছালৰ বেমাৰ হৈছে, বা বিভিন্ন মানুহৰ কৰ্কট ৰোগ হৈছে, কেঞ্চাৰ বেমাৰ হৈছে। এইবিলাক কিহৰ কাৰণে হৈছে? এইবিলাক এই পোহৰৰ কাৰণেই হৈছে। বেছিভাগ ক্ষতিকাৰক পোহৰৰ কাৰণেই হৈছে। আচ্ছা, ওজনৰ স্তৰ যিটো আছে, ওজনৰ স্তৰে কি কৰে, যিবিলাক ক্ষতিকাৰক পোহৰ, এই ক্ষতিকাৰক পোহৰ বিলাকক পৃথিৱীলৈ সোমাব নিদিয়ে। এইবিলাকক কি কৰে, বাহিৰলৈ পঠাই দিয়ে। যিবিলাক ক্ষতিকাৰক পোহৰ, সেইবিলাকক পৃথিৱীলৈ সোমাব নিদিয়ে, পৃথিৱীত আহিব নিদিয়ে, এইবিলাকক বাহিৰত পঠাই দিয়ে। কোনে পঠাই দিয়ে? ওজনৰ স্তৰে। আৰু যিবিলাক পৃথিৱীৰ কাৰণে ভাল, উপকাৰী পোহৰ, এইবিলাক পৃথিৱীলৈ সোমাবলৈ দিয়ে। এইটো হৈছে ওজনৰ স্তৰৰ কাম। তাৰ তোমালোকৰ কুৱেশ্যন লিখোৱা আছে যে ওজনৰ স্তৰে কি কৰে, ওজনৰ স্তৰৰ কাম কি, লেখাই দিয়া আছে কুৱেশ্যনটো। আচ্ছা, এতিয়া আমি কি কৰো, কিছুমান কাৰ্যকলাপৰ যোগেদি এই ওজনৰ স্তৰৰ ক্ষতি সাধন কৰো। কিছুমান কাৰ্যকলাপৰ যোগেদি ওজনৰ স্তৰৰ ক্ষতি সাধন কৰো। তাৰ ভিতৰত 1 নম্বৰ মানে প্ৰথম কাৰ্যকলাপটো হৈছে, আমি কি কৰো, প্লাষ্টিকৰ কাগজবিলাক, প্লাষ্টিকৰ পেকেটবিলাক, পলিথিনবিলাক বা প্লাষ্টিকৰ বস্তুবিলাক যিবিলাক পেলনীয়া থাকে, সেই পেলনীয়া বস্তুবিলাক, প্লাষ্টিকৰ কাগজবিলাক এঠাইত জমা কৰি কি কৰি জুই জ্বলাই দিওঁ। প্লাষ্টিকৰ বস্তুত জুই জ্বলালে যিটো ধোঁৱা ওলায়, প্লাষ্টিকৰ বস্তুত জুই জ্বলালে যিটো ধোঁৱা ওলায়, সেই ধোঁৱাটোৱে আটাইতকৈ বেছি ক্ষতি কৰে ওজনৰ স্তৰত। গতিকে প্লাষ্টিক কেতিয়াও জ্বলাই দিব নালাগে। প্লাষ্টিক সদায় কি কৰিব লাগে, জমা কৰি চোতালৰ ফালে বা যিকোনো এটা ঠাইত পুতি থব লাগে। প্লাষ্টিকৰ কাগজ জমা কৰি নিৰ্দিষ্ট ঠাইত পুতি থব লাগে। প্লাষ্টিকৰ কাগজ, প্লাষ্টিক কেতিয়াও জ্বলাব নালাগে। এইটো পৰিৱেশৰ খুব ক্ষতি কৰে, আটাইতকৈ বেছি ক্ষতি কৰে। আচ্ছা, তাৰপিছত আৰু কি কোন বস্তুৱে ক্ষতি কৰে? গাড়ী মটৰৰ পৰা যে ধোঁৱা ওলায়, গাড়ী মটৰৰ পৰা ওলোৱা ধোঁৱাত কাৰ্বন মনক্সাইড থাকে। সেই কাৰ্বন মনক্সাইডে ওজনৰ স্তৰৰ ক্ষতি কৰে। ঠিক তেনেকে ফ্ৰিজৰ ভিতৰত যে থাকে এটা গেছ, ফ্ৰিজৰ ভিতৰত এটা গেছ থাকে, CFC বুলি কয়। তাৰপিছত যিবিলাক বাতানুকূল যন্ত্ৰ মানে শীতলীকৰণ যন্ত্ৰ, অৰ্থাৎ AC, যিটো AC বুলি আমি জানো, এই ACৰ ভিতৰত এটা গেছ ভৰোৱা থাকে। সেই গেছটোৰ নাম হৈছে CFC, অৰ্থাৎ ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। এই গেছটোৱে কি কৰে, ওজনৰ স্তৰৰ ক্ষতি কৰে। ওজনৰ স্তৰৰ ক্ষতি কৰাৰ ফলত এই যে অপকাৰী ৰশ্মিবিলাক পৃথিৱীলৈ সোমাই আহে। সোমাই অহাৰ ফলত আজিকালি মানুহৰ বেমাৰ আজাৰ বাঢ়িছে। শস্য কম হৈছে। নাৰিকল গছ, তামোল গছ, এইবিলাকত নাৰিকল, তামোল কম হৈ আছে। আচ্ছা,
আৰু কি হৈছে, এটা ডাঙৰ ঘটনা হৈছে। ডাঙৰ ঘটনাটো হ'ল পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে। পৃথিৱীৰ তাপমাত্ৰা 50 বছৰ আগত যিমান আছিলে বৰ্তমান তাতকৈ অলপ বেছি, 4-5 ডিগ্ৰী বেছি। যাৰ ফলত কি হৈছে, উত্তৰ গোলাৰ্ধ, দক্ষিণ গোলাৰ্ধ, এই গোলাৰ্ধবিলাকত যিবিলাক বৰফ আছে সেই বৰফবিলাক গলিবলৈ ধৰিছে, গলি আহি সাগৰত পৰিছে। আৰু কি হৈছে, গলি আহি সাগৰত পৰাৰ ফলত সাগৰৰ পানীৰ পৃষ্ঠ বাঢ়ি গৈছে, পানীৰ পৃষ্ঠ ওপৰত উঠি গৈছে, যাৰ ফলত মাটিৰ তলত গুচি গৈছে, পানীৰ তলত গুচি গৈছে, যাৰ ফলত মাটিৰ পৰিমাণ লাহে লাহে কমি গৈ আছে। আৰু কি হৈছে, ওজনৰ স্তৰটো অলপ পাতল হৈ গৈছে, যাৰ ফলত পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি গৈছে। পৃথিৱীৰ তাপমাত্ৰা বাঢ়ি যোৱাৰ ফলত তোমালোকে দেখিব পাৰিছা, লক্ষ্য কৰিব পাৰিছা যে আজিকালি কেতিয়াবা কি হয়, যেতিয়া বৰষুণৰ প্ৰয়োজন নহয় তেতিয়া বৰষুণ পৰি থাকে, আৰু যেতিয়া বৰষুণৰ প্ৰয়োজন হয়, তাৰমানে বৰষুণৰ ছিজন, তেতিয়া বৰষুণ নাই। যেতিয়া বৰষুণৰ ছিজন নহয়, বৰষুণৰ বতৰ নহয়, তেতিয়া বৰষুণ পৰি থাকে, কিন্তু বৰষুণৰ বতৰ যেতিয়া থাকে তেতিয়া বৰষুণ নহয়। আৰু কি হৈছে চোৱা, ঠাণ্ডা ছিজনত চাবা, যেতিয়া ঠাণ্ডা থাকিব লাগে পুৰা, তেতিয়া ঠাণ্ডা নহয়, ঠাণ্ডাটো অলপ কম থাকে, কিন্তু যেতিয়া গৰম হৈ থাকিব লাগে তেতিয়া গৰম নহয়, ঠাণ্ডা হৈ থাকে। এনেকুৱা মানে ওলোটা হৈ গ'ল, লাহে লাহে এনেকুৱাৰ ফালে গৈ আছে। এইবিলাক হৈছে ওজনৰ স্তৰ ধ্বংস হোৱাৰ ফলত এইবিলাক ক্ষতি আমাৰ হৈ আছে। এনেকে যদি ওজনৰ স্তৰৰ ক্ষয় ঘটি থাকে, তে এটা সময়ত এই গোলাৰ্ধবিলাকৰ বৰফ গোটেইখিনি গলি যাব, যাৰ ফলত মাটি নাথাকিবই, পৃথিৱীত মাটি নাথাকিবই, মানুহ বসবাস কৰিবৰ যোগ্য মাটি নাথাকিবই, চব মাটি পানীৰ তলত গুচি যাব। আচ্ছা, যি কি নহওক, চেপ্টাৰটো মোটামুটি আমাৰ এইখিনিলৈকে শেষেই হ'ল। আৰু এটা বস্তু, আমি যিবিলাক আৱৰ্জনাৰ সৃষ্টি কৰোঁ, যিবিলাক পেলনীয়া বস্তু, এই পেলনীয়া বস্তুবিলাক কেনেকে ব্যৱস্থাপনা কৰিব লাগে। ব্যৱস্থাপনা কৰা মানে আমি কেনেকে এইবিলাক মেনেজ কৰিব লাগে, মানে এইবিলাকে যাতে পৰিৱেশৰ কোনো ক্ষতি কৰিব নালাগে, ক্ষতি কৰিব যাতে নোৱাৰে, তাৰ কাৰণে আমি কি কি কৰিব লাগে বুজি লোৱা। যিবিলাক আৱৰ্জনা থাকে, আৱৰ্জনাক আমি কি কৰিব লাগে, ভাগ ভাগ কৰিব লাগে। যিবিলাক জীৱ নিম্নীকৰণ পদাৰ্থ, এইবিলাকক এটা ভাগ কৰিব লাগে। যিবিলাক অনিম্নীকৰণ পদাৰ্থ, এইবিলাকক এটা ভাগ কৰিব লাগে। আৰু যিবিলাক অলপ বেলেগ ধৰণৰ, ধৰি লৈছো কিছুমান থাকে এনেকুৱা বস্তু যে সেইবিলাকৰ পৰা আমি পুনৰ নতুনকৈ বস্তু তৈয়াৰ কৰিব পাৰো। যেনে ধৰা ধাতুৰ পুৰণা বস্তু, কিছুমান যন্ত্ৰ পাতি বেয়া হৈ গলে আমি কি কৰো, এইবিলাক পেলাই দিওঁ। ধাতুৰ থাকে এইবিলাক, লোহাৰ, ষ্টীলৰ বা তামৰ, পিতলৰ কিছুমান যন্ত্ৰ পাতি থাকে, এই যন্ত্ৰ পাতিবিলাক কি কৰো, আমি পেলাই দিওঁ। এইবিলাক পেলাই দিব নালাগে, কি কৰিব লাগে, এইবিলাক জমা কৰি থব লাগে, যাতে এইবিলাক ফেক্টৰীত নি পেলাই নতুনকৈ বস্তু তৈয়াৰ কৰিব পাৰে। লোহাৰ বস্তুবিলাক আমি কি কৰিব পাৰো, গলাই পেলাই আকৌ নতুন বস্তু তৈয়াৰ কৰিব পাৰো। তেনেকুৱা ধৰণৰ বস্তুবিলাক বেলেগ কৰিব লাগে। যিবিলাক জীৱ নিম্নীকৰণ পদাৰ্থ, এইবিলাক বেলেগকৈ ৰাখিব লাগে। জীৱ অনিম্নীকৰণ পদাৰ্থবিলাক বেলেগকৈ আমি গাঁত খান্দি পুতি থব লাগে। আৰু যিবিলাক নতুনকৈ আমি এইবিলাক ৰিচাইকেল কৰিব পাৰো, নতুন বস্তু তৈয়াৰ কৰিব পাৰো, সেইবিলাক আমি বেলেগকৈ ৰাখিব লাগে। আৰু কি কৰিব লাগে, য'ত নেকি ৰাজহুৱা স্থান, বজাৰ বা বিভিন্ন অফিচ আদালত, সেইবিলাকত কি কৰিব লাগে, আমি বিভিন্ন ধৰণৰ ডাষ্টবিন, বেলেগ বেলেগ কালাৰৰ ডাষ্টবিন থৈ দিব লাগে। এনেকুৱাকে থৈ দিব লাগে যে সেউজীয়া কালাৰৰ ডাষ্টবিন যিটো থাকিব, সেউজীয়া কালাৰৰ ডাষ্টবিনত যিবিলাক জীৱ নিম্নীকৰণ পদাৰ্থ, সেইবিলাক থব লাগিব। আৰু যিটো এটা হালধীয়া কালাৰৰ ডাষ্টবিন দিব লাগিব, যেনেকে তোমালোকৰ স্কুলবিলাকত আছে। হালধীয়া কালাৰৰ ডাষ্টবিন বিলাকত প্লাষ্টিকৰ বস্তুবিলাক থব লাগিব, বা যিবোৰ অনিম্নীকৰণ পদাৰ্থবিলাক থব লাগিব। এনেকা ডাষ্টবিনৰ ব্যৱহাৰ কৰিব লাগে। তেতিয়াহলে আমাৰ পৰিৱেশ বহুতখিনি ভাৰসাম্যতাত থাকিব আৰু
পৰিৱেশৰ ক্ষতি নোহোৱাকৈ থাকিব। মোটামুটিভাৱে সহজ ভাষাত চেপ্টাৰটো বুজাই দিছো মই। আশা কৰোঁ ছাত্ৰ ছাত্ৰীয়ে বুজি পাইছে। যদি কিবা সুধিব লগা আছে এতিয়া সুধিব পাৰা। তাৰপিছত আমি অলপ কুৱেশ্যনত চাম, চেপ্টাৰৰ অনুশীলনীত যাম। যদি কিবা সুধিব লগা আছে কোৱা। হয়। এতিয়া প্লাষ্টিক বস্তুটো এটা এনেকুৱা বস্তু যিটো নেকি মানে এইটো বস্তুটো তুমি যদি তৈয়াৰ নকৰা, প্লাষ্টিকৰ বস্তু যদি তৈয়াৰ নকৰে কোম্পানীয়ে, তেতিয়াহ'লেও মানুহৰ চলা ফুৰা কৰাত বহুত অসুবিধা হ'ব। আমি যিফালে চাওঁ সেইফালে প্লাষ্টিকৰ ব্যৱহাৰ লাগেই। প্লাষ্টিক নহ'লে আমি ধৰা চলিবই নোৱাৰো, এনেকুৱা অৱস্থা হৈ যাব। গতিকে প্লাষ্টিক প্ৰস্তুত কৰিব লাগিবই। প্লাষ্টিক প্ৰস্তুত কৰিব লাগিবই তেতিয়া এইটো ব্যৱহাৰ কৰি আমি কি কৰিব লাগিব? হয়তো পুৰি পেলাব লাগিব পেলনীয়াবিলাক, নহ'লে পুতি থব লাগিব। দুটাৰ পৰা এটা কৰিব লাগিব। এতিয়া চাব লাগিব পুৰি পেলালে বেছি ক্ষতিটো কম হ'ব নে পুতি থলে ক্ষতিটো কম হ'ব। যদি তুমি এটা ঠাইত এটা গাঁত খান্দি পুতি থোৱা, তে ক্ষতিটো খালি তোমাৰ হ'ব। তোমাৰ চোতালত বা তোমাৰ মাটিত গছ নহ'ব যিটো ঠাইত পুতি থৈছা। কিন্তু যদি পুৰি পেলোৱা, ভৱিষ্যতত হয় গছ নহ'ব ইয়াত, ঠিক। এতিয়া যদি পুৰি পেলোৱা, তেতিয়াহ'লে তুমি যদি এটা প্লাষ্টিকৰ পলিথিন পুৰি পেলোৱা, এই ক্ষতিটো গোটেই বিশ্বৰ মানুহৰ হ'ব। গোটেই বিশ্বৰ মানুহৰ হ'ব এই ক্ষতিটো। গোটেই বিশ্বৰ পৰিৱেশত এই এটা পলিথিন যে জ্বলাই দিছা, তাৰ পৰা যিটো ধোঁৱা ওলাইছে, এইটোতো ইয়াত ৰৈ নাথাকে। কিন্তু গোটেই পৰিৱেশত, গোটেই বায়ুত মিহলি হৈ পৰিব। গতিকে এনেকে যদি চবেই যদি জ্বলাবলৈ আৰম্ভ কৰে প্লাষ্টিক, তেতিয়াহ'লে আৰু শেষ। বহুত ডাঙৰ ক্ষতি হৈ যাব। গতিকে বিভিন্ন ধৰণৰ আলোচনী বা বিভিন্ন ধৰণৰ যিবিলাক এনভাইৰনমেণ্টেলৰ যিবিলাক কিতাপ, সেইবিলাকত সন্নিৱিষ্ট আছে প্লাষ্টিকৰ বস্তু সদায় পুতি থব লাগে। আৰু বেলেগক যেতিয়া জ্বলাই থকা দেখা, তেতিয়া তাক নিৰ্দেশ দিব লাগে যে এইবিলাক জ্বলাব নালাগে, এটা ঠাইত পুতি থব লাগে। পুতি থলে অলপ ঠাইৰ ক্ষতি হৈছে, এজন মানুহৰ ক্ষতি হ'ব। কিন্তু জ্বলাই দিলে গোটেই বিশ্বৰ মানুহৰ ক্ষতি হ'ব। সেইকাৰণে মই কৈছো প্লাষ্টিকৰ বস্তু কেতিয়াও জ্বলাই দিব নালাগে। বুজি পাইছা চাগে? যুক্তিটো ঠিক আছে নে নাই? কিতাপত তেনেকে ভাঙি পাতি লিখা নাই। কিতাপত একেবাৰে শৰ্টকে দিছে। ভৱিষ্যতে গৈ পেলাই কেতিয়াবা এনভাইৰনমেণ্টেল পঢ়িলে পাবা তেনেকুৱা কিতাপত। ইয়াত অলপ দিছে 4-5টা পৃষ্ঠা। এই 4-5টা পৃষ্ঠাত যিবিলাক কথা লিখা আছে, সেই কথাবিলাকে এটা কিতাপ আকাৰে যেতিয়া পাবা, তেতিয়া বহলাই পাবা, তেতিয়া নিশ্চয় বুজি পাবা। আচ্ছা, এতিয়ালৈকে এইখিনি যথেষ্ট হ'ব চাগে। আৰু বেলেগ কিবা প্ৰশ্ন, বেলেগ কোনোবাই? 38 মিনিট গৈছে। আৰু কিবা প্ৰশ্ন? 2 মিনিট আৰু প্ৰশ্ন। 2 মিনিট দিছো। 36 জন পাৰ্টিচিপেণ্ট আছে। ইয়াত ৰিকুমণি আছেনে? নিহা পাটৰ আছে। নিহা পাটৰ শুনিছা? কিবা প্ৰশ্ন আছে? তোমাকতো লকডাউনৰ পিছৰ পৰা দেখাই নাই। বাকী প্ৰায় চবকে দেখিছো। গায়ত্ৰী, ৰিকুমণি, সিহঁতকতো দেখি আছো, তোমাক দেখাই নাই। আচ্ছা, গায়ত্ৰী আছেনে নাই? গায়ত্ৰীৰ নামটো মই দেখিব পৰা নাই, নামটো নাই। আৰু কিবা কুৱেশ্যন আছে? ছায়েদ আনচাৰী, ছায়েদ আনচাৰী, ছায়েদ আনচাৰী, কিবা আছে? কুৱেশ্যন টিউশ্যন আছেনে?
নাই সব বুজি পাই গৈছে ঠিক আছে আৰু আৰু মুছফিয়া মুছফিয়া আছে না নাই নামটো দেখা নাই মই বুজি পাই গৈছে সব আচ্ছা ঠিক আছে তে অনুশীলনীৰ কুৱেশ্যনত গৈ আছো মই অনুশীলনীৰ কুৱেশ্যনত যোৱা কিছুমান শৰ্ট কুৱেশ্যন আছে দেখিছা 5 মিনিটতে হৈ যাব শর্ট কুৱেশ্যন আছে দেখিছা অনুশীলনীত শর্ট কুৱেশ্যন এইবিলাক আহে পৰীক্ষাত এটাতো আহিবই এটা মানে আহেই ইয়াৰ পৰা এটা আহেই এনেকুৱা কুৱেশ্যন এটা আহেই প্ৰথম কুৱেশ্যনটো হৈছে এতিয়াও জইন হৈ আছে দেখোন প্ৰথম কুৱেশ্যনটো হৈছে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে দেখিব পাৰিছা তাৰ আনসাৰটো এ বি চি ডি আছে প্ৰথম আনসাৰটো আছে ঘাঁহ ফুল চামৰা আচ্ছা ঘাঁহটো গেলি পচি মাটিত মিহলি হৈ যায় ফুলো গেলি পচি মাটিত মিহলি হৈ যায় চামৰা প্ৰাণীৰ চামৰা যে চামৰাৰ বস্তুটো যে বুজি পাইছাই চামৰা মাটিৰ লগত মিহলি হৈ যায় নে এজনে আনসাৰ দিয়া চামৰাও মাটিৰ লগত মিহলি হৈ যায় গতিকে এই তিনিটা জীৱ নিম্নীকৰণ পদাৰ্থ আচ্ছা ঘাঁহ কাঠ প্লাষ্টিক এইটো জীৱ নিম্নীকৰণ পদাৰ্থ নহয় গোটেইকেইটা প্লাষ্টিক জীৱ নিম্নীকৰণ পদাৰ্থ নহয় গতিকে বি নম্বৰটো নহব চি নম্বৰটো ফল মূলৰ বাকলি পিঠা টেঙাৰ ৰস আচ্ছা পিঠা মাটিৰ লগত মিহলি হবনে নাই পিঠাও মাটিৰ লগত মিহলি হব গতিকে এইবিলাক জীৱ নিম্নীকৰণ পদাৰ্থ ডি নম্বৰটো জীৱ নিম্নীকৰণ পদাৰ্থ কৈছে তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে এ নম্বৰটোত চি নম্বৰটোত ডি নম্বৰটোত কেৱল জীৱ নিম্নীকৰণ পদাৰ্থ আছে তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কৈছে তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে ঘাঁহ ঘেঁহু আম ঘাঁহক কি ঘেঁহুৱে খাব পাৰিব নোৱাৰিব গতিকে এইটো খাদ্য শৃংখল নহব বি নম্বৰ ঘাঁহক ছাগলীয়ে খাব পাৰে আকৌ ছাগলীক মানুহে খাব পাৰে ঘাঁহক ছাগলীয়ে খাব পাৰে ছাগলীক মানুহে খাব পাৰে গতিকে এইটো এটা শৃংখল হৈছে খাদ্য শৃংখল হৈছে 2 নম্বৰৰ আনসাৰটো হ'ব বি নম্বৰটো আনসাৰ হ'ব আচ্ছা 3 নম্বৰটো ইমান ইম্পৰ্টেন্ট নহয় 4 নম্বৰত কি কৈছে কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব এইটো ইম্পৰ্টেন্ট কুৱেশ্যন কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব চোৱা আগতে বুজি লোৱা পৌষ্টিক স্তৰ কি তোমালোকে 260 পৃষ্ঠাত এটা চিত্ৰ দেখিছা 260 পৃষ্ঠাৰ চিত্ৰত চোৱা এইটো হৈছে এটা পৌষ্টিক স্তৰ এইখিনি এই আচৰ তলৰখিনি এটা পৌষ্টিক স্তৰ তাৰপিছত এই দুটা আচৰ মাজত থকাখিনি এটা পৌষ্টিক স্তৰ এই দুটা আচৰ মাজত থকাখিনি এটা পৌষ্টিক স্তৰ এইটো এটা পৌষ্টিক স্তৰ ইয়াত 4টা পৌষ্টিক স্তৰ আছে প্ৰশ্নটোত কৈছে যিকোনো এটা পৌষ্টিক স্তৰৰ আটাইবিলাক জীৱ যদি ধ্বংস কৰি পেলাই দিয়া তেতিয়াহলে কি ঘটিব এই যে ধৰি লৈছো মই এই 2 নম্বৰ পৌষ্টিক স্তৰটো হৈছে উপভোক্তা প্ৰাথমিক উপভোক্তা এইবিলাকে কি কৰে উদ্ভিদ খায় ঘাঁহ পাত খায় এতিয়া তৃণভোজী প্ৰাণী যদি পৃথিৱীৰ পৰা গোটেইবিলাক নাইকিয়া কৰি দিয়া হয় বা এটা অঞ্চলৰ পৰা তৃণভোজী প্ৰাণীবিলাক গৰু ছাগলী মহ হৰিণ ভেড়া যিবিলাক আছে সব যদি নাইকিয়া কৰি দিয়া হয় তেতিয়াহলে কি ঘটিব পৰিৱেশত কি ঘটিব সেইটো হৈছে কুৱেশ্যন তাৰ আনসাৰটো হৈছে যদি এটা পৌষ্টিক স্তৰৰ আচ্ছা আনসাৰটো পিছত কৈ আছো অলপ বুজি লোৱা যদি তৃণভোজী প্ৰাণী আটাইবিলাক নাইকিয়া কৰি দিয়া হয় এটা অঞ্চলৰ পৰা তেতিয়াহলে সেই অঞ্চলত ঘাঁহবিলাক কোনে খাব
ঘাঁহ বিলাক খাব পৰা প্ৰাণী নাথাকিব। বাঘেতো ঘাঁহ নাখায়। গতিকে কি হব তাত অলপ দিনৰ ভিতৰতে, খুব কম দিনৰ ভিতৰতে গোটেই পৰিৱেশটো, গোটেই অঞ্চলটো ঘাঁহ বনেৰে ভৰি পৰিব। হাবি বনেৰে ভৰি পৰিব। সব জংগল হৈ যাব। হাটে ঘাটে বজাৰে যতে যোৱা তাতে ঘাঁহে ভৰি যাব। গতিকে অসুবিধাৰ সৃষ্টি হব, চলাফেৰা কৰাত অসুবিধাৰ সৃষ্টি হব। আচ্ছা, আৰু কি হব? এই তৃণভোজী প্ৰাণীবিলাকক কোনে খায়? মাংসভোজী প্ৰাণীবিলাকে খায়। তৃণভোজী প্ৰাণীবিলাকক যদি সব নাইকিয়া কৰি দিয়া, তেতিয়াহ'লে মাংসভোজী প্ৰাণীবিলাকে কি খাব? নাখাই পেলাই শুকাই মৰিব লাগিব। গতিকে আনচাৰটো হৈছে এইটোৱেই যে এটা পৌষ্টিক স্তৰৰ গোটেইবিলাক জীৱক যদি নাইকিয়া কৰি দিয়া হয়, ধ্বংস কৰি দিয়া হয়, তেতিয়াহ'লে তলৰ পৌষ্টিক স্তৰৰ প্ৰাণীবিলাকৰ মাত্ৰা বাঢ়ি যাব, পৰিমাণ বাঢ়ি যাব, অত্যাধিক পৰিমাণে বাঢ়ি যাব, আৰু ওপৰৰ যিটো পৌষ্টিক স্তৰ, সেই ওপৰৰ পৌষ্টিক স্তৰৰ প্ৰাণীবিলাক খাদ্যৰ অভাৱত নাইকিয়া হৈ যাব, খাদ্যৰ অভাৱত মৰিব লাগিব। গতিকে এইটো হৈছে শৰ্ট আনচাৰ। আনচাৰ বিলাক লিখাই থোৱা আছেই, মই সহজ ভাষাত খালি বুজাই দি আছো। এনেকে বুজি ললে আনচাৰ বিলাক মনত থাকি যাব অলপ পঢ়িলে। তাৰপিছত কি কুৱেশ্যন আছে? তাৰপিছত কুৱেশ্যন আছে জৈৱিক বিবৰ্ধকটো বুজাই দিলো। আমি সৃষ্টি কৰা জীৱ নিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হ'ব পাৰে, জীৱ অনিম্নীকৰণ পদাৰ্থবিলাকৰ পৰা কি কি সমস্যা হ'ব পাৰে, এইটো আলোচনা কৰা হৈছেই। আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, তেনেহ'লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে? আমি সৃষ্টি কৰা সকলোবিলাক আৱৰ্জনাই যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, মানে মাটিৰ লগত মিহলি হৈ যোৱা হয়, তেতিয়াহ'লে পৰিৱেশৰ ওপৰত একো প্ৰভাৱ নপৰাকৈ থাকিবনে? নাই, সকলোবিলাক জীৱ যদি জীৱ নিম্নীকৰণ পদাৰ্থ হয়, তেতিয়াহ'লে পৰিৱেশৰ ওপৰত কি প্ৰভাৱ পৰিব? পৰিৱেশৰ আৰু ভাল হ'ব। সববিলাক গেলি পচি মাটিৰ লগত মিহলি হৈ যাব। মাটিৰ উৰ্বৰতা গুণ বাঢ়িব, হিউমাছৰ সৃষ্টি হ'ব, যাৰ ফলত আৰু নতুনকৈ উদ্ভিদ হ'ব। উদ্ভিদৰ শস্যবিলাকৰ পৰিমাণ বাঢ়ি যাব। গতিকে গোটেইবিলাক পদাৰ্থ যদি জীৱ নিম্নীকৰণ হয়, তেতিয়াহ'লে পৰিৱেশৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এইটো হৈছে আনচাৰ। সহজ ভাষাত বুজাই দিলো। কিমান মিনিট হৈছে? ইয়াত দেখুওৱা আছে 47 মিনিট। নিজে নিজে বোলে কাটি যায়, মই ইয়াতো কাটা নাই। আচ্ছা, যি হওক, আৰু 5 মিনিট মান থাকো, তাৰপিছত তোমালোকৰ ছচিয়েলৰ ক্লাছ আছেই। এতিয়া আৰু কিবা কুৱেশ্যন মনত পৰিছে নেকি কোৱা? ছাত্ৰ ছাত্ৰীসকল আছেনে নাই? 38 জন আছে। কিবা কুৱেশ্যন আৰু কোৱা দুই এটা। বহুত কেইজনে নাম লিখা নাই এতিয়াও। ইউটিউবত মই ভিডিঅ'টো দিছো, যাতে বুজি পাই নামটো লিখি ল'ব পাৰে। বদ্ৰুণ, নাজমিনা, কিবা আছে নেকি সুধিব লগা? অনুশীলনীৰ 5 নম্বৰ কুৱেশ্যন। বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধ্বংস কৰি পেলালে প্ৰত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্ৰভাৱ পৰিবনে? নাই, প্ৰত্যেক পৌষ্টিক স্তৰত একেদৰে প্ৰভাৱ নপৰিব। প্ৰত্যেক পৌষ্টিক স্তৰত একেদৰে প্ৰভাৱ নপৰিব। তলৰ পৌষ্টিক স্তৰৰ জীৱসমূহৰ পৰিমাণ বাঢ়ি যাব, আৰু ওপৰৰ পৌষ্টিক স্তৰৰ জীৱসমূহৰ পৰিমাণ কমি যাব। আচ্ছা, তাৰপিছত কৈছে পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ
যিকোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যিকোনো এটা পৌষ্টিক স্তৰত সকলোবিলাক জীৱক আঁতৰাব নোৱাৰিম। সকলোবিলাক জীৱ কি? এটা জীৱকো আঁতৰাব নোৱাৰিম। তুমি যদি এই পৃথিৱীৰ পৰা যদি তুমি এটা পৰুৱা যদি আঁতৰাই দিয়া, এটা পৰুৱাক যদি মাৰি পেলোৱা, এটা পৰুৱা সৰু বস্তু, এটা পৰুৱা যদি মাৰি পেলোৱা, ইয়াৰো প্ৰভাৱ পৰিৱেশৰ ওপৰত পৰিব। কেতিয়াবা ইয়াৰ প্ৰভাৱ ডাঙৰো হৈ যাব পাৰে এটা পৰুৱা মাৰিলে। তুমি যদি এটা ফৰিং মাৰি পেলোৱা বা যিকোনো এটা প্ৰাণী যদি মাত্ৰ এটা প্ৰাণী যদি তুমি মাৰি পেলোৱা, ইয়াৰো প্ৰভাৱ গোটেই পৰিৱেশৰ ওপৰত পৰিব। কেতিয়াবা এইবিলাকৰ প্ৰভাৱটো কম হৈ থাকে, কেতিয়াবা এটা প্ৰাণী মাৰি পেলোৱাৰ ফলত ডাঙৰ এটা প্ৰভাৱ পৰি যাব পাৰে। সহজ ভাষাত বুজাই দিছো। আৰু কিবা? ওজন স্তৰৰ অৱক্ষয় ৰোধ কৰিব পাৰি আমি কি কৰিব লাগিব? যিবিলাক ওজন স্তৰত ক্ষতি কৰে সেইবিলাক ৰোধ কৰিব লাগিব। গছ-গছনি বেছিকৈ ৰুব লাগিব। প্লাষ্টিক কাগজ বিলাক পুৰিব নালাগিব। আৰু গাড়ী মটৰৰ ধোঁৱা কম কৰিব লাগিব। এনেকুৱা ধৰণৰ ধৰা তুমি কি কৰিব লাগিব? স্কুলত আহোতে চাইকেলত আহিব লাগিব। আৰু মটৰ চাইকেলত গাড়ী মটৰত আহিব নালাগিব। খোজকাঢ়ি আহিলে আৰু বেছি ভাল। ঠিক তেনেকে উদ্ভিদ বেছিকে ৰুব লাগিব, এইটোতো কৈছোই। এনেকুৱা ধৰণৰ কাম বিলাক কৰিলে ওজনৰ স্তৰটো ঠিকে থাকিব। আৰু কোনোবাই কিবা এটা সুধিব খুজিছিল? নাই, কিছুমান বিয়োজক আছে, কিছুমান অনুজীৱ আছে, এইবিলাকে মানুহৰ ক্ষতি সাধন কৰে। বিয়োজক মানে কি? অনুজীৱ আৰু বেক্টেৰিয়া, ভেঁকুৰ এইবিলাক অনুজীৱ বিলাক। বেক্টেৰিয়া, ভেঁকুৰ এইবিলাকেইটো অনুজীৱ। কিছুমান বেক্টেৰিয়া আছে মানুহৰ ক্ষতি কৰে, বেমাৰ আজাৰৰ সৃষ্টি কৰে। কিছুমান ভেঁকুৰ আছে মানুহৰ ক্ষতি কৰে। এই যে খজুৱনি বিলাক যে হয় ছালত, এইবিলাকতো বেক্টেৰিয়াৰ কাৰণেই হয়। আচ্ছা, আৰু কিবা? আচ্ছা, 50 মিনিটৰ বেছি হৈছে। 7:55 হৈছে। 5 মিনিট পিছত আকৌ ছচিয়েলৰ ক্লাছ হ'ব, তোমালোকে ৰেডি হৈ যোৱা। আজিলৈ ইমানেই থাকিল। ধন্যবাদ।